শ্ৰীমন্ত শংকৰ সংঘৰ আজি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত শুভেচ্ছামূলকভাৱে মই অংশগ্ৰহণ কৰিবৰ কাৰণে আহি উপস্থিত হৈছো আৰু বিশাল আয়োজন খুব সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে। ইয়াত যিমান ভকত বৈষ্ণৱ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমাৱেশিত হৈছে সকলো লোকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৰে সহযোগিতাত এই অধিৱেশনখিনি সফল হ'ব বুলি কামনা কৰিছো। এই বৰ্ষটো অসম চৰকাৰে বিশেষভাৱে গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু যাতে সকলোৱে গ্ৰন্থ ক্ৰয় কৰে, আনকি আমি কৰ্মচাৰী সকলোকো বিশেষ এটা তেওঁলোকক আৰ্থিক অনুদানো দিয়াৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে গ্ৰন্থ ক্ৰয় কৰিবৰ কাৰণে। সেই পইচাটো এডভান্স দিয়া নহয়, চৰকাৰে তাৰ এখন SOP দিব। কিতাপ কিনাৰ প্ৰমাণ ৰচিদ চৰকাৰে তেওঁলোকে জমা দিব। জমা দিয়াৰ পাছত সেইটো অসম চৰকাৰে ৰিএম্বাৰ্ছ কৰিব, তাৰ এটা ঊৰ্ধ্ব সীমা থাকিব। মই সকলো ৰাইজক অনুৰোধ জনাইছো যে এই গ্ৰন্থৰ বৰ্ষটো যাতে সুন্দৰভাৱে পালন কৰে। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বছৰটোৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা অসম গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰী হৈছে। ইতিমধ্যে যি বজালিত পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল, তাতো অভিলেখ সংখ্যক কেইবা কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে আৰু মই শংকৰ সংঘৰ এই অধিৱেশনতো গ্ৰন্থমেলাত যথেষ্ট কিতাপ বিক্ৰী হ'ব বুলি আশা ৰাখিছো। শ্ৰীমন্ত শংকৰ সংঘৰ আজি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত শুভেচ্ছামূলকভাৱে মই অংশগ্ৰহণ কৰিবৰ কাৰণে আহি উপস্থিত হৈছো আৰু বিশাল আয়োজন খুব সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে। ইয়াত যিমান ভকত বৈষ্ণৱ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমাৱেশিত হৈছে সকলো লোকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৰে সহযোগিতাত এই অধিৱেশনখিনি সফল হ'ব বুলি কামনা কৰিছো। এই বৰ্ষটো অসম চৰকাৰে বিশেষভাৱে গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু যাতে সকলোৱে গ্ৰন্থ ক্ৰয় কৰে, আনকি আমি কৰ্মচাৰী সকলোকো বিশেষ এটা তেওঁলোকক আৰ্থিক অনুদানো দিয়াৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে গ্ৰন্থ ক্ৰয় কৰিবৰ কাৰণে। সেই পইচাটো এডভান্স দিয়া নহয়, চৰকাৰে তাৰ এখন SOP দিব। কিতাপ কিনাৰ প্ৰমাণ ৰচিদ চৰকাৰে তেওঁলোকে জমা দিব। জমা দিয়াৰ পাছত সেইটো অসম চৰকাৰে ৰিএম্বাৰ্ছ কৰিব, তাৰ এটা ঊৰ্ধ্ব সীমা থাকিব। মই সকলো ৰাইজক অনুৰোধ জনাইছো যে এই গ্ৰন্থৰ বৰ্ষটো যাতে সুন্দৰভাৱে পালন কৰে। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বছৰটোৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা অসম গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰী হৈছে। ইতিমধ্যে যি বজালিত পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল, তাতো অভিলেখ সংখ্যক কেইবা কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে আৰু মই শংকৰ সংঘৰ এই অধিৱেশনতো গ্ৰন্থমেলাত যথেষ্ট কিতাপ বিক্ৰী হ'ব বুলি আশা ৰাখিছো।